বহুতে নিজৰ চৰকাৰ বনাবলৈ ভাঙিবলৈও এই নামটোৰ ব্যৱহাৰ কৰিলে। ভূস্বৰ্গ বুলি জানিবলৈ পোৱা বা আমি ভূস্বৰ্গ বুলি জানা এই কাশ্মীৰ আজি কুশলে আছে, যাৰ ফলত কাশ্মীৰ ভাৰত আৰু পাকিস্তানৰ মাজত বিভক্ত হৈছে। 1987 চনৰ ৰাজ্যিক নিৰ্বাচনৰ ৰিগিঙে অঞ্চলটোত উগ্ৰপন্থী কাৰ্যকলাপক ইন্ধন যোগাইছিল। নমস্কাৰ, মই ইফতিকাৰ আহমেদ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মুক্তাংগন প্ৰাইম টাইম। কাশ্মীৰ আমি হয়তো প্ৰত্যেকজন ভাৰতীয়ই আটাইতকৈ বেছিবাৰ চৰ্চিত যদি কোনো ঠাইৰ বিষয়ে শুনিছোঁ, সেয়া হৈছে জম্মু কাশ্মীৰ। আচলতে আমি জন্ম হোৱাৰ পাছৰ পৰা বিশেষকৈ 90 দশকৰ পিছত যিসকল মানুহ জন্ম হৈছে, সেইসকলে নিশ্চয়কৈ দেখা পাইছে বা শুনিবলৈও পাইছে। বহুতেই এই নামটোৰ জৰিয়তে নিজৰ মুনাফা আদায় কৰিলে। বহুতে নিজৰ চৰকাৰ বনাবলৈ ভাঙিবলৈও এই নামটোৰ ব্যৱহাৰ কৰিলে। আৰু এনেকুৱা বহু মুভি তথা চিনেমাৰ জৰিয়তেও এই নামটোৰ ব্যৱহাৰ কৰি বহুতেই যে নিজৰ ইচ্ছা আছিলে সেয়া পূৰণ কৰিলে তথা মুনাফাও আদায় কৰিলে। কিন্তু এই ভূস্বৰ্গ বুলি জানিবলৈ পোৱা বা আমি ভূস্বৰ্গ বুলি জানা এই কাশ্মীৰ আজি কুশলে আছেনে? বিশেষকৈ জম্মু কাশ্মীৰৰ ৰাজনৈতিক মৰ্যাদা আৰু শাসন ব্যৱস্থাৰ সম্পৰ্কত কাশ্মীৰীসকলৰ অস্তিত্বৰ যাত্ৰা ক্ৰমান্বয়ে জটিল আৰু প্ৰত্যাহ্বানেৰে ভৰা হৈ আহিছে। 1947 চনৰ আগতে কাশ্মীৰ মহাৰাজ হৰি সিঙৰ শাসিত এখন ৰাজকীয় ৰাজ্য আছিল। যেতিয়া ব্ৰিটিছ ভাৰত আৰু পাকিস্তানত বিভক্ত হৈছিল, তেতিয়া শাসকে কোনখন দেশত যোগদান কৰিব সেই বিষয়ে অনিৰ্ণিত হৈ পৰিছিল, যাৰ ফলত 1947-48 চনত প্ৰথম ভাৰত পাকিস্তান যুদ্ধ হৈছিল। ৰাষ্ট্ৰসংঘৰ নিৰ্দেশিত যুদ্ধবিৰতি আৰু নিয়ন্ত্ৰণ ৰেখা LOC যাক আমি জানো, তাৰ স্থাপনৰ ফলত এই সংঘাতৰ অন্ত পৰিল, যাৰ ফলত কাশ্মীৰ ভাৰত আৰু পাকিস্তানৰ মাজত বিভক্ত হৈ পৰে। স্বাধীনতাৰ পাছত ভাৰতীয় সংবিধানৰ 370 নং অনুচ্ছেদৰ অধীনত কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিল, য'ত প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা আৰু যোগাযোগৰ বিষয়ৰ বাহিৰে ইয়াক স্বায়ত্তশাসন প্ৰদান কৰা হৈছিল। কিন্তু এই অঞ্চলটো বিবাদিত হৈয়ে থাকিল। জৱাহৰলাল নেহৰুৰ চৰকাৰে কাশ্মীৰক ভাৰতৰ স্বায়ত্তশাসনক সন্মান জনাই ভাৰতৰ সৈতে একত্ৰিত কৰাত মনোনিৱেশ কৰিছিল। কিন্তু 370 নং অনুচ্ছেদৰ বিধানসমূহৰ ক্ৰমান্বয়ে খহনীয়া হোৱা আৰু ৰাজ্যখনৰ ৰাজনৈতিক অস্থিৰতাই অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ইন্দিৰা গান্ধীৰ কাৰ্যকালত কেন্দ্ৰীকৰণ আৰু মিলনৰ চেষ্টাৰ মিশ্ৰণ দেখা গৈছিল, যদিও 1987 চনৰ ৰাজ্যিক নিৰ্বাচনৰ ৰিগিঙে অঞ্চলটোত উগ্ৰপন্থী কাৰ্যকলাপক ইন্ধন যোগাইছিল। 90ৰ দশকত উগ্ৰপন্থীৰ উত্থান আৰু বিদ্ৰোহ বিৰোধী প্ৰবল সঁহাৰিয়ে এই দশকটোক চিহ্নিত কৰিছিল, যাৰ ফলত মানৱ অধিকাৰৰ উল্লেখযোগ্য উলংঘাৰ সৃষ্টি হৈছিল আৰু কাশ্মীৰৰ জনসাধাৰণ আৰু ভাৰত চৰকাৰৰ মাজত আস্থা আৰু অধিক অৱনতি ঘটিছিল। ইয়াৰ পৰৱৰ্তী সময়ত অটল বিহাৰী বাজপেয়ীৰ চৰকাৰে পাকিস্তান আৰু কাশ্মীৰী বিচ্ছিন্নতাবাদীৰ সৈতে শান্তি আলোচনা আৰু আস্থা গঢ়ি তোলাৰ ব্যৱস্থা আৰম্ভ কৰিছিল, যাৰ লক্ষ্য আছিল আলোচনাৰ জৰিয়তে সমস্যাটোক সমাধান কৰা। বাজপেয়ীৰ পাছৰ মনমোহন সিং চৰকাৰে কাশ্মীৰত আলোচনা আৰু উন্নয়নৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল, যদিও অবিৰত অশান্তি আৰু বিচ্ছিন্ন হিংসাৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰাৰ দৰে নৰেন্দ্ৰ মোদী চৰকাৰে অধিক কঠোৰ পন্থা গ্ৰহণ কৰিছে, যাৰ ফলত 2019 চনৰ আগষ্ট মাহত 370 নং অনুচ্ছেদ বাতিল আৰু জম্মু কাশ্মীৰক দুটা কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰা হৈছে। বৰ্তমান কাশ্মীৰৰ ভৱিষ্যত অনিশ্চিত। কাশ্মীৰৰ জনতাৰ সৈতে আলোচনা হোৱাৰ বিষয়টো ৰাজনৈতিক ইচ্ছাশক্তিৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। মানৱ অধিকাৰৰ উদ্বেগজনক পৰিস্থিতিক মোকাবিলা কৰা আৰু অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নক লাভান্বিত কৰা, জম্মু কাশ্মীৰৰ ৰাজ্যিক স্থান পুনৰ ঘূৰাই অনাৰ বিষয়ে আলোচনা কৰা হৈছে, যদিও সময়সীমা আৰু চৰ্ত এতিয়াও অস্পষ্ট হৈ আছে। ভাৰতৰ বাকী অংশৰ সৈতে কাশ্মীৰক অধিক ঘনিষ্ঠভাৱে একত্ৰিত কৰিলে স্থিতিশীলতা আহিব পাৰে বুলি একাংশই যুক্তি আগবঢ়ায়, যদিও আন কিছুমানে বিশ্বাস কৰে যে কাশ্মীৰ আৰু কাশ্মীৰী জনসাধাৰণৰ আকাংক্ষাক সম্বোধন কৰা আলোচনাৰ মাধ্যমেৰেহে শান্তি আহিব, য'ত পাকিস্তানেও জড়িত হোৱাৰ সম্ভাৱনা আছে। কাশ্মীৰত আহিবলগীয়া নিৰ্বাচন গুৰুত্বপূৰ্ণ হ'ব পাৰে।
কাশ্মীৰীসকলৰ মতামতৰ বাবে ই এক উপযুক্ত মঞ্চ প্ৰদান কৰিব। এই নিৰ্বাচনসমূহে শান্তি আনে নে নাই সেয়া নিৰ্ভৰ কৰে প্ৰক্ৰিয়াটো কিমান শুদ্ধ আৰু সততাৰে হয়, আৰু ইয়াৰ ফলত অঞ্চলটোৰ বৈচিত্ৰ্যময় ৰাজনৈতিক দৃষ্টিভংগীৰ সৈতে অৰ্থপূৰ্ণ সংযোগ স্থাপন হয় নে নহয় সেয়াও বহুত ক্ষেত্ৰত নিৰ্ভৰ কৰে। উল্লেখ্য যে 18 ছেপ্টেম্বৰৰ পৰা কাশ্মীৰত এটা দশকৰ পাছত আৰম্ভ হ'ব 3টা পৰ্যায়ত বিধানসভা নিৰ্বাচন। 25 ছেপ্টেম্বৰ আৰু 1 অক্টোবৰতো ভোট গ্ৰহণ হ'ব আৰু 4 অক্টোবৰত তাৰ ফলাফল আহিব। এতিয়া এই নিৰ্বাচনে কাশ্মীৰত শান্তি প্ৰতিষ্ঠা কৰিব নে নকৰে সেয়া হ'ব আগন্তুক সময়ত লক্ষণীয়। ইমানবোৰে আপোনালোকে চাই আছিলে মুক্তাংগন প্ৰাইম টাইম। আজিৰ প্ৰাইম টাইমৰ পৰা মই ইফতিকাৰ আহমেদে ইমানতে বিদায় লৈছোঁ। আপোনালোক সকলোকে লগ পাম আন এটি নতুন খণ্ডত। তেতিয়ালৈকে ভালে থাকক, চাই থাকক মুক্তাংগন। নমস্কাৰ।